এইখিনি আমাৰ বাৰীৰ আম হয়। আমখিনি দেখিবলৈ বহুত ধুনীয়া, কিন্তু ভিতৰত বহুত পোক আছে। ইয়াকে সৰু সৰুকৈ ভালদৰে কাটি পোকখিনি আঁতৰাই প্ৰথমতে অকণো পানী নিদিয়াকৈ মই কুকাৰটোত ভৰাই দিলোঁ। মানে বইল কৰি ল'ব লাগিব প্ৰথমতে আমখিনি, আৰু প্ৰথমতে আমখিনি কুকাৰত ভৰাই মই বইল কৰি ল'লোঁ। আৰু এয়া বইল হোৱাৰ পাছত পানী নিদিয়াকৈ যদিও ধুনীয়াকৈ ভিজিলে, আৰু তাৰ পাছতে মই মিক্সিত ভৰাই দিলোঁ। মিক্সিত ভৰাই অকণমান মিক্সাৰ কৰি ল'লোঁ, যিহেতু মিহি হ'ব লাগিব বস্তুটো। আৰু এনেকুৱা হ'ল মিক্সিত দিয়াৰ পাছতে। আৰু ইয়াৰ পাছতে মই সেই একেটা কুকাৰতে গেছৰ ওপৰত পাতি আমৰ জুচখিনি ঢালি দিলোঁ। আমৰ জুচখিনি ঢালি তাত ক'লা নিমখ আৰু আমি খোৱা নৰ্মেল নিমখ অকণমান দি দিলোঁ, এচামুচ। তাৰ পাছতে মই চেনি অকণমান দিলোঁ। চেনিখিনি আপোনালোকে প্ৰয়োজন সাপেক্ষে ল'ব। মোৰ অকণমান চেনি বেছিয়ে হ'ল আম চাই। আৰু এতিয়া পানীখিনি নোযোৱালৈকে, মানে অকণমান টাইট নোহোৱালৈকে সিজাই থাকিলোঁ। আৰু ফাইনেলি মোৰ আমখিনি হৈ গ'লত মই বটল এটাত ধুনীয়াকৈ ভৰাই থ'লোঁ। কিমান দিন থাকে নাজানো, কিন্তু এনেদৰে বনাই প্ৰথম চাইছোঁ, যিহেতু মই ভিডিঅ'ত দেখি আছিলোঁ, আনৰ ভিডিঅ'ত। আৰু ফাইনেলি মোৰ লুকটো এনেকুৱা হ'ল। কেনেকুৱা পালে জনাব। যদি মোৰ ফেচবুকত চাই আছে, পেজটো ফ'ল' কৰিব। আৰু যদি ইউটিউবত চাই আছে, তেন্তে হ'লে নতুনকৈ অহাখনিয়ে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ ৰূপজ্যোতিয়ে, বাই।